এডুকেশ্যন টিকেএছএম সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আমাৰ যোৱাবাৰ নিযুত মইনা আঁচনি বহুতে ইয়াৰ জৰিয়তে আমাৰ যিখিনি ছাত্ৰী আছিল আমাৰ সেইখিনি বহুতখিনি সুবিধা লাভ কৰিছিল আৰু এতিয়া আকৌ 2025 বৰ্ষত নতুনকৈ নিযুত মইনা আঁচনিখন যিটো 2 বুলি ক'বলৈ গ'লে ভুল হ'ব, নিযুত মইনা 2.0। গতিকে ইয়াতো তেওঁলোকে সুবিধা লাভ কৰিব, যিহেতু আমাৰ চাইল্ড মেৰেজৰ এগেইনষ্টত যিহেতু ফাইট আমি কৰি আছোঁ। গতিকে শিশু অৱস্থাতে কোনো ধৰণৰ বিয়াত আবদ্ধ হ'ব নালাগে, যাৰ ফলত চৰকাৰে লাষ্ট ইয়াৰ আমাক এই নিযুত মইনা আঁচনিৰ জৰিয়তে সহায় কৰা হৈছিল যে 2 লাখ গাৰ্ল উইথ 32 কৰোৰ 2 লাখ ছোৱালী 132 কৰোৰ চৰকাৰে অনুদান দিছিল যিহেতু। আৰু যিখিনি আমাৰ ক্লাছ 10ৰ পিছত যিখিনি আমাৰ গাৰ্লছ আছিল, তেওঁলোকক এই সুবিধাটো যিহেতু দিয়া হৈছিল, গতিকে এতিয়া অৰ্থাৎ 10 লাখ মইনাক সামৰি এই আঁচনিখন আমি ৰূপায়ণ কৰিম আৰু যেতিয়া 10 লাখ হিতাধিকাৰী হৈ যাব তাৰ পিছতে আঁচনিখনে কিমান প্ৰাসংগিক হ'ল, ই কেনেকুৱা ফল দেখুৱাব পাৰিলে তাৰ ওপৰত ভিত্তি কৰি সেই সময়ত চৰকাৰে সিদ্ধান্ত ল'ব পাৰিব যে আঁচনিখন পৰৱৰ্তী দিনলৈ চলাই ৰাখিব লাগে বা ইয়াক পৰিৱৰ্তন কৰিব লাগে বা ইয়াক এটা নতুন স্বৰূপ দিব লাগে। গতিকে এতিয়া আকৌ 7ৰ পৰা 9 আগষ্টলৈ যিখিনি উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত প্ৰপত্ৰ বিতৰণ হ'ব যিহেতু, আৰু এই আঁচনিৰ অধীনত বিগত 2014-24-25 বৰ্ষত প্ৰায় 1,61,302 গৰাকী ছাত্ৰীৰ বিপৰীতে 2025-26 বৰ্ষত 1,846খন শিক্ষানুষ্ঠানত প্ৰায় 4,16,239 গৰাকী ছাত্ৰী উপকৃত হ'ব। গতিকে 6 আগষ্টৰ পৰাই ইয়াৰ আমাৰ আৰম্ভ হ'ব, 6 আগষ্টৰ পৰাই। গতিকে এতিয়া আমাৰ পৰৱৰ্তী পৰ্যায়ৰ আবেদন মুকলি হ'ব 6 আগষ্ট 2025 তাৰিখৰ পৰা নিযুত মইনা আঁচনি। গতিকে যিসকল আমাৰ ছাত্ৰী আছিল তেওঁলোকৰ কাৰণে এটা গুড নিউজ হয়। গতিকে এই আঁচনিখন লাভ কৰিব পাৰিব, অতি সোনকালে। গতিকে অপেক্ষা কৰা এতিয়া সকলোৱে, আৰু বহুত ইম্পৰ্টেণ্ট ভিডিঅ' আছিল, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ, থেংক ইউ।